ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে অবৈধ ঘোষণা কৰা ইলেক্টৰেল বণ্ড বন্ধ কৰাৰ ক্ষেত্ৰত SBIৰ পক্ষপাতিত্বৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে আজি দেৰগাঁও SBIৰ সন্মুখত গোলাঘাট নৰ্থ ব্লক কংগ্ৰেছ কমিটি, দেৰগাঁও টাউন ব্লক কংগ্ৰেছ কমিটি আৰু কাকডোঙা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে গণতন্ত্ৰৰ হত্যাকাৰী মোদী চৰকাৰ হুঁচিয়াৰ, ভাৰতীয় ষ্টেট বেংক হাই হাই আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ভাৰতীয় ষ্টেট বেংক দেৰগাঁও শাখা আমি ইয়ালৈ আহিছো প্ৰতিবাদ কৰিবলৈ। প্ৰতিবাদটো হ'ল যে ইতিমধ্যে গম পাইছে যে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে মানে উচ্চতম ন্যায়ালয়ে ষ্টেট বেংকক কৈছে যে নিৰ্বাচন পুঁজি নামত যাক ইংৰাজীত কৈছে ইলেক্ট্ৰেল বণ্ড, সেই সম্পৰ্কত তোমালোকৰ তথ্য ৰাজহুৱা কৰিব লাগে। এতিয়া ৰাজহুৱা কৰিবলৈ কোৱাৰ লগে লগে মোদীয়ে যেতিয়া চুটলি দিলে যে তোমালোকে বস্তুটো দি নিদিবা, দি দিয়াৰ লগে লগে আমি ধৰা পৰিম। সেইকাৰণে তেওঁলোকক এটা 6 মাহ সময় লাগে। যিটো সময়ত মোদীৰ মুখেদি পেনগুটি বাহিৰ হৈ যায়, আমাৰ এই হিমন্তলে কিবা বোলে এজন মুখ্যমন্ত্ৰী এজন তেওঁতো কথা ক'বই নালাগে। এই বৰ্তমান মানে এই যুগত, ডিজিটেল যুগত এটা বুটাম দবালে ফ্ৰেকশ্যন অফ ছেকেণ্ড লাগে, ছেকেণ্ডৰ এটা পাৰ্ট 1 ছেকেণ্ডো নালাগে। সেই বুটামটো দবাইলে সকলো তথ্য ওলাই যায়। তেওঁলোকক সেই কামটো কৰিবলৈ 6 মাহ সময় লাগে। চূড়ান্ত নিৰ্লজ্জ আৰু অতি মানে আচলতে অপমানজনক কথা, যাৰ কাৰণে ভাৰতৰ জাতীয় কংগ্ৰেছে অসমৰ বিভিন্ন প্ৰান্তত ভাৰতীয় ষ্টেট বেংকৰ য'তেই শাখা আছে ত'ত কংগ্ৰেছৰ প্ৰতিনিধি একত্ৰিত হৈ এই ইলেক্ট্ৰন বণ্ড মুকলি কৰিবৰ কাৰণে, এই তথ্য ৰাজহুৱা কৰিবৰ কাৰণে তেওঁলোকক আমি হেঁচা দিছো। তাৰ বাবে আজি আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছো। ইতিমধ্যে আমাৰ মাজত আহি বহুকেইজন ব্যক্তি উপস্থিত হৈছেই। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।